মুর্দাবাদ মুর্দাবাদ সাইড দিক সাইড 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 মুর্দাবাদ মুর্দাবাদ জিন্দাবাদ 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 জলাম আমি জলাম আমি জলাম মাটি স্যার মানিব লাগিব মানিব লাগিব জয় আদিবাসী We want justice! Justice, justice, We want justice! justice, justice, We want justice! justice, justice, We want justice! justice, justice. Himant Ahmed Murdabad! মুর্দাবাদ মুর্দাবাদ Murdabad! মুর্দাবাদ মুর্দাবাদ Amit Shah Murdabad! মুর্দাবাদ মুর্দাবাদ Amit Shah Murdabad! মুর্দাবাদ মুর্দাবাদ Amit Shah Murdabad! মুর্দাবাদ মুর্দাবাদ Amar Dabi! মানিব লাগিব Amar Dabi! মানিব লাগিব Amar Dabi! মানিব লাগিব Adivasi Jindabad! জিন্দাবাদ জিন্দাবাদ Adivasi Jindabad! জিন্দাবাদ জিন্দাবাদ Adivasi Jindabad! জিন্দাবাদ জিন্দাবাদ No justice, no rest! নো রেস্ট নো রেস্ট No justice, no rest! নো রেস্ট নো রেস্ট We want Justice! 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 Adivasi Jindabad! জিন্দাবাদ জিন্দাবাদ Adivasi Jindabad! জিন্দাবাদ জিন্দাবাদ Adivasi Jindabad! জিন্দাবাদ জিন্দাবাদ Asa Jindabad! জিন্দাবাদ জিন্দাবাদ Asa long live! লং লিভ লং লিভ Asa Jindabad! জিন্দাবাদ জিন্দাবাদ Asa long live! লং লিভ লং লিভ We want justice! জাস্টিস জাস্টিস We want justice! জাস্টিস জাস্টিস No justice, no rest! নো রেস্ট নো We রেস্ট want justice! জাস্টিস জাস্টিস যোৱা 19 জানুৱাৰী তাৰিখে কোকৰাঝাৰ জিলা গাঁও অঞ্চলত যি এটা সৰু কাণ্ডৰ কাৰণে আমাৰ আদিবাসী এক্সিডেণ্ট কৰি পলাতক কৰোঁতে এজনৰ বুঢ়ো ভাই এজনৰ মৃত্যু হোৱাত বুঢ়ো ভাই এজনৰ মৃত্যু হয়, আনহাতে আমাৰ দুৰ্ঘটনাত পতিত হৈ আমাৰ আদিবাসী ভাই এজনৰো মৃত্যু হয়। কিন্তু এই দুৰ্ঘটনা জাষ্ট এটা সৰু দুৰ্ঘটনাৰ আলম লৈ কিন্তু তাৰ পিছদিনাৰ পৰাই যি দুষ্কৃতীসকলে আমাৰ দুই জনগোষ্ঠীৰ ভাতৃত্ববোধৰ এনাজৰীডাল ভাঙি ছিঙি তেওঁবিলাকে যি গোষ্ঠীগত সংঘৰ্ষ কৰিছে তেওঁবিলাকক আমি সৰ্বপ্ৰথমে আদিবাসী ছাত্ৰ সন্থাৰ হৈ তীব্ৰ ভাষাৰে আমি গৰিহণা আৰু ধিক্কাৰ জনাইছোঁ। আৰু আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া তথা অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি দাবী জনাই আছোঁ যে উক্ত ঘটনাত যিসকলে আমাৰ আদিবাসীসকলৰ ২৬টা গৃহ ভাঙি তথা জ্বলাই নিশেষ কৰি দিলে, যি ব্যক্তিসকলে আমাৰ আদিবাসী ছাত্ৰ সন্থা কোকৰাঝাৰ জিলাৰ কাৰ্যালয় ভাঙি শেষ কৰি দিলে, আচাৰ কাৰ্যালয় ভাঙিছে, সেইসকলক কিন্তু এতিয়ালৈকে কোনো ধৰণৰ প্ৰশাসনে তেওঁলোকৰ ওপৰত কোনো ধৰণৰ কিন্তু এতিয়ালৈকে ন্যায় কৰা নাই। সেয়ে আমি আদিবাসী ছাত্ৰ সন্থা হৈ স্পষ্ট আকাৰে আমি দাবী জনাইছোঁ, আজিৰ পৰা ২৪ ঘণ্টাৰ ভিতৰত যদি এই দুষ্কৃতীসকলক যদি অসম চৰকাৰ তথা ভাৰত চৰকাৰে যদি কৰায়ত্ব নকৰে তেতিয়াহ'লে আগন্তুক আমি গম পাইছোঁ ২৫ জানুৱাৰী তাৰিখে এই তিনিচুকীয়া জিলাৰ ডুমডুমাত আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ আগমন ঘটিব। আমি কিন্তু আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতি তথা তিনিচুকীয়া জিলা সমিতিৰ হৈ সেইদিনা কিন্তু আমি হিমন্ত বিশ্ব শৰ্মাক আগমনত কিন্তু আমি বাধা প্ৰদান কৰিম, এইটো স্পষ্ট। আৰু লগতে যেতিয়ালৈকে সিহঁতি আমাৰ মানুহকেইটাৰ যদি ন্যায় নাপায়, যেতিয়ালৈকে আজি পৰ্যন্ত আমাৰ মানুহবিলাকে ১২০০তকৈ অধিক আমাৰ মানুহবিলাকে আশ্ৰয় শিবিৰত বসবাস কৰি আছে, সিহঁতক কিন্তু সোধপোছ কৰিবলৈ কোনো চৰকাৰৰ কিয় বিষয়ববীয়া যোৱা নাই। এয়ে আমি আদিবাসী ছাত্ৰ সন্থা হৈ স্পষ্ট আকাৰে আমি দাবী জনাই আছোঁ যে অতি শীঘ্ৰে এই দুষ্কৃতীসকলক কঠোৰতকৈ কঠোৰ গ্ৰেপ্তাৰ কৰি কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগিব। আৰু দ্বিতীয় নম্বৰ আমাৰ দাবী হৈছে যিসকলৰ গৃহ ভাঙি ছিঙি তথা জ্বলাই শেষ কৰিছে
এইসকলৰ গৃহ পুনৰ সংস্থাপন কৰিবলৈ আমি আদিবাসী ছাত্ৰ সন্থাই দাবী কৰিছোঁ। আজি প্ৰতিক্ৰিয়া দাস কৰিলে মুখ্যমন্ত্ৰী অমিত শ্বাহ, কওকচোন কি ক'ব? হয়, আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিয়ে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে যিটো 19 তাৰিখৰ এটা দুৰ্ঘটনা বুলি ক'ব লাগিব, 4জন বড়ো যুৱকে আদিবাসী গাঁৱত প্ৰৱেশ কৰিছিল আৰু তাতে ৰাতি প্ৰৱেশ কৰিছিল। গাঁওবাসীয়ে সোধ পোছ কৰিব লওঁতে তেওঁলোকে পলাই যায় আৰু দুৰ্ঘটনাত পতিত হৈ এজন যুৱকৰ গুৰুতৰভাৱে আহত হয়। গাঁওবাসীয়ে অলপ মাৰপিট কৰিলে এজন যুৱকৰ মৃত্যু হৈছে। সেই ঘটনা কেন্দ্ৰ কৰি আলম লৈ 20 তাৰিখে দুষ্কৃতিকাৰীয়ে বুলি ক'ব লাগিব আমাৰ বড়ো ভাইসকলে আমাৰ 26টাকৈ আদিবাসী পৰিয়ালৰ গৃহ তেওঁলোকে জ্বলাই দিছে। লগতে আশা ভৱন, ভিছা ভৱন জ্বলাই দিয়া কাৰ্যক সদৌ অসম আদিবাসী তীব্ৰ গৰিহণা দিছোঁ আৰু প্ৰশাসনৰ সন্মুখতে তেওঁলোকে গৃহ জ্বলোৱা এই কাৰ্যক আমি নিন্দনীয় আমি কৈছোঁ আৰু প্ৰশাসনে পূৰ্ণ সহযোগ কৰিছে বুলি আমি ক'ব বিচাৰোঁ। কাৰণ প্ৰশাসনে আজিলৈকে সেই 26টা ঘৰ জ্বলোৱা দুষ্কৃতিকাৰীসকলক অন কেমেৰা জ্বলাইছে, সেইসকলক আজিলৈকে তেওঁলোকে গ্ৰেপ্তাৰ কৰা নাই, আটক কৰা নাই। আৰু 19 তাৰিখৰ যি ঘটনা হৈছে, এজন যুৱকৰ মৃত্যু হৈছে, আমি দুখ প্ৰকাশ কৰিছোঁ। 19জন আমাৰ আদিবাসী নিৰ্দোষী আদিবাসী যুৱকসকলক তেওঁলোকে গ্ৰেপ্তাৰ কৰি ইতিমধ্যে কাৰাগাৰলৈ নিক্ষেপ কৰিছে। আমি শীঘ্ৰে দাবী জনাইছোঁ সেই ব্যক্তিসকলকো বিনা চৰ্তে মুক্তি কৰক। আদিবাসীসকলৰ যি গৃহ জ্বলাইছে সেই গৃহসমূহ পুনৰ নিৰ্মাণ কৰি সেইসকলে সংস্থাপনৰ ব্যৱস্থা কৰক। কাৰণ আজি ইমান ঠাণ্ডাত হাড় কোপা জাৰত আজি কণ ল'ৰা ছোৱালীক লৈ 1200 মানুহ শিবিৰত থাকিবলগীয়া হৈছে। ইয়াতকৈ দুখৰ বিষয় হ'ব নোৱাৰে আৰু চৰকাৰেও এতিয়া যাৱতীয় যিবিলাক ব্যৱস্থা কৰিব লাগিছিলে এতিয়ালৈকে কৰা নাই। আমি ধিক্কাৰ জনাইছোঁ আৰু গৃহ বিভাগত থকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি পদত্যাগ দাবী কৰিছোঁ আৰু আদিবাসীসকলক ৰক্ষণাবেক্ষণ যদি দিব নোৱাৰে আগন্তুক যি 26ৰ নিৰ্বাচন আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমি সত্যনি প্ৰদান কৰিছোঁ আপোনাক। এই আদিবাসী গাঁৱত আপুনি প্ৰৱেশ কৰি দেখাব। আজি আমাৰ কুকুৰ মেকুৰীৰ দৰে আপোনালোকে ব্যৱহাৰ কৰে, আমাৰ মানুহৰ নিৰাপত্তা নাই। আজি সেইকাৰণে চকুৰ সন্মুখতে প্ৰশাসনৰ সন্মুখতে আমাৰ ঘৰবিলাক জ্বলাই দিয়া হ'ল, আমাৰ মানুহক পলাবলৈ কোৱা হৈছে আৰু তাত গৃহত জুই জ্বলোৱা হৈছে। এইটো কেনেধৰণৰ কথা? আৰু আমি এটা দাবী জনাব বিচাৰোঁ যে আজি যিবিলাক ছাত্ৰ ছাত্ৰী আগন্তুক যি পৰীক্ষা দিব, হাইস্কুল শিক্ষান্ত পৰীক্ষা বা মেট্ৰিক পৰীক্ষা, তেওঁলোকৰ কিন্তু যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তেওঁলোকক ঠিক তেওঁলোকে সহায় কৰিব লাগিব। এয়া আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ দাবী জনাইছোঁ। আৰু আমি অমিত শ্বাহ আৰু হিমন্ত বিশ্ব শৰ্মাৰ পুতিক লিখাই দাগ কৰি আমি সপনি প্ৰদান কৰিছোঁ। শীঘ্ৰে যদি এইবিলাক ব্যৱস্থা গ্ৰহণ নকৰে অনাগত দিনত অসম বন্ধৰ দৰে কাৰ্যসূচী আমি ল'বলৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বদ্ধ পৰিছে।